জুবিন গাৰ্গৰ সমাধিস্থলীত এটা বিশেষ কাগজৰ টুকুৰা। সেই কাগজৰ টুকুৰাটোত ওলাই পৰিছে কিছু ভয়ংকৰ কথা। আপোনালোকে সেই কাগজৰ টুকুৰাত লিখি থোৱা কথাখিনি শুনিলে আপোনালোকৰ চকু কপালত উঠিব। সঁচাকৈ আপোনালোকে জানি আচৰিত হ'ব যে আচলতে সেই কাগজৰ টুকুৰাটো কোনে আনি জুবিনৰ সমাধিস্থলীত দি থৈ গ'ল আৰু কাগজৰ টুকুৰাটোত এনে কি কথা লিখা আছে যিখিনি কথা শুনাৰ পিছত প্ৰত্যেকজন জুবিন অনুৰাগীয়ে আচৰিত হৈ পৰিব। মই সকলোখিনি কথা আপোনালোকক সবিশেষ বুজাবৰ কাৰণে চেষ্টা কৰিম। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব। জুবিন গাৰ্গৰ সমাধিস্থলীত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, শদিয়াৰ পৰা ধুবুৰীলৈ সকলো মানুহেই আহিছে। সকলো মানুহে আহি জুবিন গাৰ্গৰ সেই সমাধিস্থলীত গৈ সেৱা জনাইছে, জুবিন গাৰ্গৰ পৰা আশীৰ্বাদ লৈছে। কোনোবাই গামোচা দিছে, যোনে যেনেকৈ পাৰে জুবিন গাৰ্গে যি ভাল পাইছিল সেইদৰে জুবিন গাৰ্গক সন্মান যাচিছে। জুবিন গাৰ্গৰ সমাধিস্থলীত গৈ জুবিন গাৰ্গৰ সমাধিস্থলীত গৈ কিছু সময় জুবিন গাৰ্গৰ লগত তেওঁলোকে কটাইছে। তাৰে মাজত কিছু অনুৰাগী তেওঁলোকে বহুত ব্যতিক্ৰম। তেওঁলোকে জুবিন গাৰ্গৰ সমাধিস্থলীত গৈ এনে কিছু কাম কৰিছে যি কাম আপোনালোকে জনাৰ পিছত, সেই কথাবোৰ জনাৰ পিছত আপোনালোক সঁচাকৈ আচৰিত হৈ পৰিব। আচলতে জুবিন গাৰ্গক সেইসকল অনুৰাগীয়ে কোনটো স্থানত ৰাখিছে, সেইসকল অনুৰাগীয়ে জুবিন গাৰ্গক আচলতে প্ৰকৃততে কি বুলি ভাবে। জুবিন গাৰ্গ এজন শিল্পী হয়, অসমখনৰ কাৰণে তেওঁ শিল্পীৰ উপৰিও তেওঁ এজন অৱতাৰী পুৰুষ। সেই কথা মই আপোনালোকক কোৱাৰ দৰকাৰ নাই, সেই কথা আপোনালোকে সকলোৱে জুবিন গাৰ্গ নোহোৱা হৈ যোৱাৰ পিছতে আপোনালোকে উপলব্ধি কৰিছে। কাৰণ আজিৰ তাৰিখলৈ জুবিন গাৰ্গৰ সেই সমাধিস্থলী এতিয়া মন্দিৰ সদৃশ পৰিৱেশ হৈছে। বহু মানুহেই সেই ঠাইত বৰ্তমান সময়ত ভিৰ কৰিছে এগছি চাকি জ্বলাবৰ কাৰণে, জুবিন গাৰ্গৰ পৰা আশীৰ্বাদ ল'বৰ কাৰণে। গতিকে জুবিন গাৰ্গ এজন সাধাৰণ মানুহ নাছিল, তেওঁ আছিল এজন অৱতাৰী পুৰুষ। সেই সমাধিস্থলীত জুবিন গাৰ্গৰ এজন অনুৰাগী তেওঁ গৈ তেওঁৰ প্ৰেয়সীৰ লগত সম্পৰ্ক চাগে বিচ্ছেদ হৈছে। আৰু সেই কথাখিনি যিহেতু জুবিন গাৰ্গক এই সময়খিনিত সকলোৱে ভগৱান বুলি ভাবিছে, জুবিন গাৰ্গে সকলো কাম কৰিব পাৰে। তেওঁ জীয়াই থাকোঁতেও তেওঁ চৰকাৰখনকো গালি পাৰিব পাৰিছিল, বেয়া ৰূপত তেওঁ মাত মাতিব পাৰিছিল, যিখিনি আন মানুহে কৰিব নোৱাৰে, আন সাধাৰণ মানুহে সেইখিনি কৰিব নোৱাৰে। কিন্তু সেই শক্তিখিনি জুবিন গাৰ্গৰ আছিল। আৰু এতিয়াও এনে কিছু কথা ভাবিছে তেওঁৰ অনুৰাগীয়ে যে জুবিন গাৰ্গ যিহেতু ভগৱান, তেওঁ ভগৱানৰ এক অৱতাৰী পুৰুষ। গতিকে তেওঁৰ প্ৰেমিকাৰ লগত যি বিচ্ছেদ হোৱা সম্পৰ্ক, যি প্ৰেমিকাক তেওঁ যে বিয়া পাতিব বিচাৰে, সেই কথাখিনিও এখিলা কাগজত লিখি থৈ জুবিন গাৰ্গৰ ওচৰত দি থৈ আহিছে। জুবিন গাৰ্গক আশীৰ্বাদ বিচাৰিছে যাতে তেওঁ নিজৰ প্ৰেয়সীগৰাকীক বিয়া পাতিব পাৰে, তেওঁৰ নিজৰ প্ৰেয়সীগৰাকীক যাতে জীৱন সংগী হিচাপত পায়। তাৰ কাৰণে জুবিন গাৰ্গৰ ওচৰত গৈ তেওঁ আশীৰ্বাদ বিচাৰিছে। এই লিখনিটো শুনাৰ পিছত যেতিয়া লিখনিটো দেখা পোৱা গ'ল, সকলো আচৰিত হৈ পৰিছে। আচলতে জুবিন গাৰ্গক অনুৰাগীসকলে কেনেকুৱা এটা স্থানত বৰ্তমান সময়ত ৰাখিছে। মই লিখনিটো আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে লিখনিটো ভালকৈ চাওক। এইটোৱে হৈছে সেই লিখনিটো। এই লিখনিটোত লিখিছে আচলতে জুবিন গাৰ্গৰ পৰা আশীৰ্বাদ বিচাৰিছে তেওঁৰ প্ৰেয়সীৰ লগত যি সম্পৰ্ক, সেই সম্পৰ্কত আহি থকা সময়ত যাতে তেওঁলোকে বিবাহ পাশত আবদ্ধ হ'ব পাৰে, তাৰ বাবে এই লিখনিটো লিখি থৈ গৈছে। শুনি কেনেকুৱা পালে আপোনালোকে জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। এনেকুৱা ধৰণৰ খবৰসমূহ লৈ প্ৰতিটো মুহূৰ্ততে মই আপোনালোকৰ মাজত উপস্থিত হ'ম। ধন্যবাদ।